মই এই মুহূৰ্তত উপস্থিত আছোঁ চামগুৰি ৰাজহুৱা চক্ৰৰ অন্তৰ্গত খাটোৱাল কিচামতত। এই কিচামতত দেখা গৈছে ৩৮ বিঘা মাটি গেজিং ৰিজাৰ্ভ যি প্ৰশাসনৰ উচ্ছেদ যি জাননী জাৰি কৰিছে তাৰ পিছতে লাগিছে একাংশ সন্দেহযুক্ত যি লোক আছে লোকৰ মাজত হোৱা দোৱা আৰু মই গুণিনক অনুৰোধ জনাম যে সম্পূৰ্ণ দৃশ্য দেখুওৱাৰ বাবে। কিন্তু ইয়াৰ যি ৩৮ বিঘা মাটিৰ ভিতৰতে ১২ বিঘা মাটি আছে আমাৰ যি খাটোৱাল মৌজাৰ যে গৰাজান উন্নয়ন খণ্ডৰ নামতে উন্নয়ন খণ্ডৰ নামত ১২ বিঘা মাটি আবণ্টন দিয়া হৈছিল আৰু তাৰপিছতে যি ৰূপহীহাট যি ৰূপহীৰ যি গাঁও পঞ্চায়ত আছিল তাৰ নামত আছিল ৩ বিঘা মাটি। কিন্তু সেই ৩ বিঘা মাটিতহে গাঁও পঞ্চায়তৰ ৩ বিঘা মাটিতহে ৰূপহী গৰাজানৰ যি উন্নয়ন খণ্ড আছে তাতে স্থাপিত হৈ আছে। তাৰপিছত দেখা গৈছে বহুদিন মূৰতে যে নগাঁও জিলা প্ৰশাসনে যি উচ্ছেদ জাননী যি গেজিং ৰিজাৰ্ভত যি উচ্ছেদ জাননী দিছে তাৰ ভিতৰতো পৰিছে যে ১২ বিঘা মাটি যি উন্নয়ন খণ্ডৰ যি গৰাজান উন্নয়ন খণ্ডৰ যে ১২ বিঘা মাটিও এই গেজিং ৰিজাৰ্ভতে অবৈধভাৱে দখল কৰি ৰাখিছে। কিন্তু ইয়াতে মই গুণিনক অনুৰোধ জনাম যে সম্পূৰ্ণ দৃশ্যৰ দেখুওৱাৰ বাবে। এতিয়া ইয়াৰ যি অবৈধভাৱে দখল কৰি ৰাখিছিল মানুহ উপস্থিত হৈছে। মই যে এজন ইয়াৰে যি স্থানীয় ব্যক্তি যি অবৈধভাৱে আপোনালোকে যে দখল কৰিছে কি কাৰণতে দখল কৰিব লগা হৈছে আৰু কিয় দখল কৰিছে আৰু কাৰ মাটি দখল কৰিছে যে আমাৰ প্ৰশাসনতে আপোনালোকে উচ্ছেদ অভিযান জাননী জাৰি কৰিছে যি ৩৮ বিঘা মাটি গেজিং ৰিজাৰ্ভত জাননী কৰিছে কিন্তু ৭০ৰ পৰা ৮০ জন পৰিয়াল আছে যে আপুনি কি ক'ব এই সন্দৰ্ভত? ইয়াত আমি ৭০ৰ পৰা ৮০ জন পৰিয়াল আছোঁ। এইখিনি মাটি চৰকাৰী নহয়, গেজেণ্ট নহয়, এইখিনি মাটি ব্লকৰ হয়। আমি ৩ বিঘা মাটিত আছোঁ। ৩ বিঘা মাটিত ৪০-৫০টামান ঘৰ আছোঁ। আমি বসবাস কৰি আছোঁ। এইখিনি মাটিত মানে ব্লকৰ হয়। ব্লকৰ মাটিত আপোনালোকে বসবাস কৰি আছে? ব্লকৰ মাটিত আমি বসবাস কৰি আছোঁ। গম নাপায় যে গেজিং ৰিজাৰ্ভ হয়? নাই, এইখিনি গেজিং ৰিজাৰ্ভ নহয়, এইখিনি ব্লকৰ হয়। ব্লক আপোনালোকে যে বহিছে ব্লকে কি অনুমতি দিছে? ব্লকৰ পৰা অনুমতি লৈ বহিছোঁ আমি। ব্লকৰ পৰা অনুমতি লৈছে যে আৰু এজন ব্যক্তি আছে আপুনি কি ক'ব? আপুনিওতো অবৈধভাৱে দখল কৰি ৰাখিছে। আমি আছোঁ এইটো তাত আমিও বেছি দিন হোৱা নাই, ৩০-৪০ বছৰ আহিছোঁ ইয়াত। অহাৰ পিছত চাইছোঁ এইটো চৰকাৰী মাটি সোণাই নদী। এতিয়া কথাটো হ'ল যে এতিয়া উচ্ছেদ যি অভিযান চলি আছে যি আপোনালোকক যি এই জাননী জাৰি কৰিছে এতিয়া আপুনি ভাল পাইছে নে বেয়া পাইছে? না, আমিতো ভাল পোৱা নাই, বেয়াই পাইছোঁ। এইটোতো চৰকাৰী গেজিং মাটি নহয়। গেজিং মাটি নহয় এইটো। গেজিং মাটি নাই, জাননী জাৰি কৰিছে আপোনালোকৰ নামত? আমাৰ লগত কৰিছে, সিহঁতে ৰাইজে কৰিছে, বেলেগ মানুহ ৰাইজে কৰিছে। ৰাইজে কৰিছে। ৰাইজে আপোনালোকৰ কিয় কৰিব? কিয় কৰিব? সিহঁতে গৰু ছাগলী ৰাখিব। আৰু এজন আমাৰ ওচৰতে এজন লোক আছে বৃদ্ধ যে আপুনি কি ক'ব যে এই যে মাটিখিনি গেজিং ৰিজাৰ্ভতে অবৈধভাৱে দখল কৰিছে আপুনি ভাল পাইছেনে যে যদি মুক্ত হয় যে আপুনি কি ক'ব? না, এইটো যদি চৰকাৰৰ যদি গেজিং হৈ থাকে তেতিয়াহ'লেতো বেলেগ কথা। তেতিয়াহ'লে চৰকাৰে যদি উচ্ছেদ কৰে তেতিয়া আমাৰ যাবই লাগিব। তো যোৱাটোতো ডাঙৰ কথা নহয়, আমাৰ সময় দিব লাগিব। আৰু এইটো চৰকাৰৰ তৰফৰ পৰা আগৰ পৰা কৰা নাই। এইটো আমাৰ ইয়াৰ লোকেল আমাৰ মুছলিম মানুহ ২-৩টা মানুহে এইবিলাক কামটো কৰিছে। মুছলিম মানুহে ক'বা হিন্দু মানুহে কৰা নাই। আমাৰ মুছলমান মানুহে এইবিলাক কামটো কৰিছে। সিহঁতৰ কেছ ফাইল কৰিছে। আমি শুনা পাইছোঁ যে গুৱাহাটী হাইকোৰ্ট কৰিছে। তাৰপিছতহে এই এভাকশ্যনটো কৰিবৰ কাৰণে আহিছে। মণ্ডল গামবুঢ়া এইবিলাক আহিছে। তো চৰকাৰে যদিও তাহাঁতৰ লাগে ইমান অলপখিনি মাটি ইয়াত পিছাৰি আছে, সেইপিনে শুনাই আছে। যদি চৰকাৰৰ লগত আপোনালোকে দিবনে নিদিয়ে? না, চৰকাৰে যদি উচ্ছেদ কৰে আমি দিমেই। আমিতো আৰু মানে এৰি যে তেনেকুৱা নহয়, আমি দখল কৰি থাকিম। এইটো চৰকাৰৰ লগত আমি নোৱাৰোঁ। চৰকাৰে যদি আমাক কিবা অনুষ্ঠানত দিয়ে কোনোবা জেগাত সেইটো হ'ল পিছৰ কথা, সেইটো চৰকাৰৰ ইচ্ছা। কথা 15 দিনৰ সময়ৰ মতে আমিতো যাব নোৱাৰোঁ। এতিয়া ধান কাটাৰ সময় হ'ল, আমি কাম কৰা মানুহ, কাম নকৰিলে আমি খাব নোৱাৰোঁ। তো আমাৰ চৰকাৰৰ আগত আমাৰ অনুৰোধ এইটো যে চৰকাৰে যে কমচে কম 3 মাহ 4 মাহ সময় দিয়ে। আৰু যদি মাটিখিনি আমাক দিয়ে সেইটো হ'লেও বেলেগ কথা, যদি চৰকাৰে ইচ্ছা দিবও পাৰে নিদিবও পাৰে। যে হয় যে এনেদৰে মানে স্থানীয় যি অবৈধভাৱে দখল কৰি ৰাখিছে যে সন্দেহযুক্ত নাগৰিকে সেই সেনেকুৱা মন্তব্য আমি আগবঢ়ালোঁ। আৰু আমাৰ ওচৰতে আৰু এজন ব্যক্তি আছে যে আপোনালোকে যি চৰকাৰী গেজিং ৰিজাৰ্ভত আপোনালোকে যে দখল কৰি ৰাখিছে অবৈধভাৱে, এই যে এতিয়া আপোনালোকে জাননী লাভ কৰিছে, জাননী লাভ কৰাৰ পিছত এতিয়া আপোনালোকৰ কি আগতে গম পোৱা নাছিলে নেকি যে এইটো গেজিং ৰিজাৰ্ভ হয়?
নাই আমি আগতে গম পোৱা নাই এইটো গেজিং ৰিজাৰ্ভ হয় বুলি আৰু আপুনি- আমি জনামতে এইখিনি মানে গেজিং ৰিজাৰ্ভ নহয় এইখিনি ব্লকৰ মাটি হয় 2-3 বিঘা মাটি মানে ইয়াত বেছি মাটি নহয় 38 বিঘা মাটি গেজিং ৰিজাৰ্ভত আছে 38 বিঘা ক'ত আছে সেইবিলাক আমি গেজিঙত ক'ত আছে সেইবিলাক আমি নাজানো এইখিনি আমি য'ত থাকোঁ এইখিনি মানে 3 বিঘা বা 4 বিঘা মাটি আছে ফিচাৰীটো কাৰ ফিচাৰীটো এইটো ছ'চাইটিৰ হয় দখল কৰি কোনে কৰে দখল মানে এইটো মানে ছ'চাইটিৰ হাতত আছে অঁ ছ'চাইটিৰ হাতত আছে এইটো হয় আবু এই মুহূৰ্তত আমি আপোনাক ধন্যবাদ জনাইছোঁ